আসসালামু আলাইকুম দোস্ত ৰাইজ মই যে এটা ট্ৰাক ড্ৰাইভাৰ মোক চবেই চিনি পায়। মই যে গাড়ী চলাওঁ, ট্ৰাক চলাওঁ, চবেই গম পায়। প্ৰায় মানুহে চিনি পায় যে মই এটা ট্ৰাক ড্ৰাইভাৰ বুলি, আৰু মই ভিডিঅ' চিডিঅ' অলপ চলপ বনাই থাকোঁ, সেইকাৰণে মানুহে গম পায়। কিন্তু বৰ্তমান এটা আমাৰ অসমত এই হিন্দু মুছলিম কৰি যে এটা ৰাজনীতিক কৰি আছে, এইটো বিষয় আমাৰ যিকেইটা মানুহ আগে পিছে দৌৰা দৌৰি আছে সিহঁতৰ একো লাভ নাই। আমি ভাই কষ্ট কৰি আছোঁ, জীয়াই আছোঁ, কাম কৰি পইচা ইনকাম কৰি আছোঁ। আপুনি কিবা বেপাৰ কৰিছে, দুই পইচা কামাই আছে, সংসাৰখন চলাই আছে। মই গাড়ী চলাই আছোঁ, ময়ো কিবা এটা কামাই আছোঁ, সংসাৰখন চলাই আছোঁ। কিছুমানে ঘৰত বহি ইনকাম কৰি আছে, যাৰ বিজনেছ আছে, পইচা থকা মানুহ পইচা বিজনেছ কৰিছে। তেতিয়াহ'লে এই হিন্দু মুছলিম কৰি কাৰ কি লাভ আছে কওকচোন? একো লাভ নাই। লাভ যাৰ হ'ব তেওঁ একো নকৰে, তেওঁ পিছফালে বহি থাকিব। কথাষাৰ সঁচা না নাই আপোনালোকে নিজে চিন্তা কৰক। আজি হিন্দু আপুনি কৈ আছে মই হিন্দুত্ব বাদী একো লাভ নাই। মুছলিমে আপোনাৰ পৰা কাঢ়ি খাব যোৱা নাই। হা, মুছলিমে আপোনাক কাঢ়ি খাব গৈছে জানো? যোৱা নাই নহয়। মুছলিমে হয়তো আপোনাৰ ঘৰৰ ওচৰত কিবা এটা ব্যৱসায় কৰি আছে, খাই আছে, আপুনিও কৰক ব্যৱসায়। য'তে এটা দোকান আছে, এটা দোকানৰ জেগাত আন এটা দোকান দিলে বস্তুখিনি তাতে চেল বেছিয়ে হ'ব, দুই পইচা প্ৰফিট বেছিয়ে হ'ব, কমি নাযায়। কিন্তু আমি নুবুজি নুশুনি মানুহবিলাক আমি কি কৰোঁ, সি মুছলিম, ইয়াক খেদব লাগে। ক'ত যাব? আজি আপুনি তাৰ পৰা তাক মুছলিমক খেদাব, কিন্তু তেওঁৰ ঘৰতো হিন্দু মানুহ আছে, তেওঁৰ ঘৰৰ ওচৰত, তেতিয়া ইয়াৰ তাতে প্ৰেছাৰখিনি পৰিব। আজিকালি আপোনালোকে ঘৰত বহি পেলাই নিজৰ ঠাইত নিজৰ কুকুৰে বোলে কয় যে মই ৰজা, কিন্তু বাহিৰত ঘূৰা কুকুৰে কেতিয়াও নকয় যে মই ৰজা, তেওঁ কয় যে মই ৰাস্তাৰ কুকুৰে। সেইকাৰণে চাওক, মিলাপি আমাৰ এইটো ৰাম ৰহিমৰ দেশ, যেনেকৈ ভাল হয় আপোনালোক চলি যাওক, সুখে শান্তিৰে জীয়াই থাকক, মই এইটোৱে কামনা কৰোঁ। কাৰণ এই দুদিনত আপুনি আজি কিবা এটা প্ৰব্লেম হ'লে, আপোনাৰ ডাঙৰ কিবা প্ৰব্লেম হওক, চাৰ্জাৰী হওক, কিবা আপোনাক অপাৰেশ্যন কৰিব লাগে, আপোনাৰ অপাৰেশ্যন হিন্দুৱে কৰিব না মুছলমানে কৰিব আপুনি গম নাপায়। হা, কিজানি আপুনি মুছলমানৰে তেজ দিব লগা হ'ব না হিন্দুৰে তেজ দিব লাগে, আপোনালোকে গম নাপায়। সেইকাৰণে আপোনালোকে মিলা প্ৰীতিত থাকক, ভাল হ'ব আপোনাৰ লাইফত। পিছৰ যদি আপোনাৰ পিছত ল'ৰা ছোৱালী আছে, সিহঁতে সুখ শান্তি পাব। আপুনি হিন্দু মানুহ একলাই নহয় নহয়, আপোনাৰ তাত বহুত আছে। যদি মোৰ কথাষাৰ যদি আপোনালোক কিবা মাইণ্ডত যদি সোমাইছে, কিবা বুজি পালে, তেতিয়াহ'লে অলপ মাইণ্ডত সোমাব বা আন এজনক বুজাই দিব কথাটো যে হিন্দু মুছলিম কৰি একো লাভ নাই। আমি আপুনি নিজে কাজিয়া কৰিম, বেলেগে চাই থাকিব, মাজৰ পৰা মলাইটো সিহঁতে খাব ক্লেইম কৰি। বুজি পালে না কিবা? ইয়াৰ নাম হ'ল পলিটিক্স। কথাষাৰ যদি ভাল লাগিছে, বেলেগক সহায় কৰিব, বেলেগক শুনাব। আসসালামু আলাইকুম।